ইউনাইটেড উৎসব সিঙ্গার টোপ সিঙ্গার বড় সমাজ আৰু বেলেগ আৰু নাই আৰু এইটো লেহান চৌকাৰ নাই আৰু কিমান চৌৰি মনে নালাগে दा बिराद मेथाइ देंखो होयो मोनाजालासिनो बावाखै एक मासल' जादों जौगानायाखै बेखार बायदि मिथिबाय जिखिनि गणेश कछारी डाঙৰীয়াই মই 4 বছৰ আগতে 3 বছৰমান হ'ল গণেশ কছাৰী শিক্ষা সেৱা সমাজে আমাৰ বিশেষটো কেন্দ্ৰিত হ'ব আৰু ইয়ে যুৱ বিভাগ ঘোষণা কৰে এই সময়ত আজি আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে ইয়াৰ কাৰণে সকলো উপস্থিত ৰাইজক ধন্যবাদ জনাইছো আজি আপোনালোকৰ আগত মই এখন কথা কৰিব বিচাৰিছো নিৰ্বাচন ছেপ্টেম্বৰ মাহত হ'ব এনে ডিক্লেয়াৰ দিয়া নাই অফিচিয়েলি ডিক্লেয়াৰ দিয়া নাই তথাপিও আমি শুনি আছো পূজাৰ আগত ইলেকশ্যনটো হ'ব বুলি আমি শুনি পাইছো খুব ভাল আমাৰ বিপিএফ দলৰ পজিশ্যনটো চিপ্লাই চেফা হিচাপে খুব ভাল আমি জিকাটো 100% আৰু চিপ্লাই চেফা সমষ্টিৰ আমাৰ বিপিএফৰ কেণ্ডিডেট গণেশ কছাৰী ডাঙৰীয়াক আমি ইএম দিব বুলি আমি ডিক্লেয়াৰ দিছোঁ গড়েশ্বৰতো আমাৰ জিকিব গড়েশ্বৰো ভাল আছে আমি জিকিমেই নাই সেইটো পিছত হ'ব এতিয়া আগষ্ট মাহত আমি ডিক্লেয়াৰ দিম গোটেই কেণ্ডিডেটটো অফিচিয়েলি বিপিএফ দলৰ পৰা আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিব বিপিএফ দলে কাৰো লগত ব্যক্তিগত নকৰিব বুলি ডিচিশ্যন লোৱা আছে হয় জিএছপিৰ লগত আমাৰ কথা বতৰা চলি আছে তেতিয়া আমি সেইটো ফাইনেল পৰ্যায়ত আহিব কেনেকে আমি মিত্ৰতা কৰিম সেইটো ফাইনেল পৰ্যায়লৈকে অহা নাই কিন্তু আলোচনাটো হৈ আছে কণ্টিনিউছ আলোচনাটো চলি আছে ভালকৈ বা এজেপিৰ লগত এনে মিত্ৰতা আছে অকল নতুন কথা নহয় এজেপি বিজেপি আৰু ইউপিপিএল সিহঁতে মিত্ৰতা অলৰেডি আছে আজিলৈকেও আছে জাষ্ট বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত সকলোৱে খেলি মেলিহে কৈছে এজেপিও খেলিব বুলি কৈছে বিজেপিও খেলিব বুলি কৈছে কংগ্ৰেছো খেলিব বুলি কৈছে বিপিএফক কোনো দলৰ লগত মিত্ৰতা নকৰিবলৈ খেলিম বুলি আজিৰ দিনত ডিচিশ্যন আছে জাষ্ট এতিয়া আমাৰ কণ্টিনিউ চলি আছে জিএছপিৰ লগত আলোচনাটো কথা হৈছে আমাৰ কথা ভেলু নাই ইয়াৰ কথা মই নাপাতিম এই বিটিচি নিৰ্বাচনত চবে চেষ্টা কৰি আছে বিজেপিও বহুত চেষ্টা কৰি আছে আমি এপচুলত ল'ম কংগ্ৰেছৰ চেষ্টা কৰি আছে আমি এপচুলত পাম ইউপিপিএলো কৰি আছে আমি এপচুলত পাম যুঁজটো চবৰে আছে চেষ্টা চবৰে আছে চাওক নিৰ্বাচনটো আহিব ৰিজাল্টটো কি হয় সেইটো পিছত দেখা যাব তথাপি চেষ্টাটো চব দলতে আছে বিজেপিও চিন্তা কৰি আছে যে আমি অকলশৰীয়া মানে চৰকাৰ বনাব পাৰি নেকি ইউপিপিএলো চিন্তা কৰি আছে এজেপিও চিন্তা কৰি আছে কংগ্ৰেছো মুঠতে আজিৰ দিনত ক'ব গ'লে বিটিচি অঞ্চলত বিপিএফে চবচে ভাল পজিশ্যনত আছে এণ্টায়াৰ বিটিচি কথা কৈছে মানে আপোনালোকৰ বড়ো প্ৰতিনিধি ৰাজনৈতিক হিচাপে নাচায় বুলি মই বুজি পোৱা নাই যে হওক চেম ডাঙৰীয়াও আমাৰ ওদালগুৰিত সোমাইছে তামোলপুৰত সোমাইছে মুছলপুৰত সোমাইছে আজি চিৰাঙত সোমাব বুলি কয় মুঠতে ইহঁতে হ'ল বিজেপি আমি হ'ল বিপিএফ বিজেপি দলটো ষ্ট্ৰং কৰিবৰ কাৰণে চবে চেষ্টা কৰিব আৰু মই সেইটোৱে কৈছোঁ যে বিজেপিও এইবাৰ বিটিচি নিৰ্বাচনত কেনেকৈ
বিজেপি দলটো বেছিকৈ চিট পাব পাৰে তাৰ কাৰণে চেষ্টা চবেই থাকিব দলে কৰি আছে অকল চিএম নহয় দলত কৰ্মকৰ্তাসকলে চেষ্টা কৰি আছে আমাৰ বিপিএফ দলত নিজাববীয়াকৈ বিপিএফটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে কেনেকৈ চিট বেছি পাম ইয়াৰ কাৰণে আমি কাম কৰি আছো না বিপিএফটো বিজেপিতকৈও বেছি পাব ইউপিএফএলতকৈ বেছি পাব কংগ্ৰেছতকৈ বেছি পাব মুঠতে বিপিএফে চবতকৈ বেছি আসন লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে অহা ছেপ্টেম্বৰ মাহত কথা একে গৌৰৱ গগৈ ডাঙৰীয়াও বিটিচিত সোমাব আমাৰ ক'ব লগা একো নাই ইউডিএফেও সোমাব বিজেপিও সোমাব এজিপিও সোমাব চবে অসমত যিমান পলিটিকেল পাৰ্টি চবে এই বিটিচি নিৰ্বাচনত ভাগ ল'ব আৰু ইলেকশ্যন খেলিব